Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছৰ যে আমি এডাল কাৰ্ভৰ কথা ডিসকাস কৰিলো আৰু এডাল কি আছিল যে স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ আছিল। হয় না কি হয় মানে কি আমি মেটালিক ওয়াইৰডালৰ জেনাৰেল স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ কি কৈছিলো আমি ডিসকাস কৰিলো। হয় না? এটা কি হ'ল আমাৰ সেই কাৰ্ভডালত এটা কথা কবল থাকি গ'ল হেকাৰণে আজি মই কৈ দিও এটো। ঠিক আছে? আমাৰ কি আছিল এডাল কাৰ্ভডাল আছিল আৰু কি হৈছিল আমাৰ এই O পইণ্টৰ পৰা কাৰ্ভডাল এনেকা ষ্টাৰ্ট হৈছিল হয় না আৰু কি আছিল আমাৰ O পইণ্টৰ পৰা A পইণ্টলৈ আমাৰ কি আছিল হুকস ল যেহেতু মানি চলিছিল হেকাৰণে কি আছিল আমাৰ এই ৰিজনটোক আমি হুকস ৰিজন বুলি কৈছিলো ঠিক আছে আৰু এই পইণ্টটোক আমি কি কৈছিলো হুকস লিমিট বুলি কৈছিলো বা কি প্ৰপৰ্চনেল লিমিট বুলি কৈছিলো হয় না আৰু কি হৈছিল আমাৰ যেতিয়া আমি A পইণ্টৰ ওপৰলৈ কি কৰো আমি ষ্ট্ৰেছ দিটো তেতিয়া কি হয় ই এই B পইণ্টটো পাইগে আৰু এই B পইণ্টলৈকে কি হয় ইয়াৰ পৰা যদি আমি ষ্ট্ৰেছটো আঁতৰাই দিও কি হয় ই আকৌ তাৰ অৰিজিনেল পইণ্টলৈকে কি কৈছিল ই ৰিগেইন কৰি লৈছিল মানে কি অৰিজিনেল শেপ বা সাইজটো ৰিগেইন কৰি লৈছিল হয় না তাৰপিছত কি হৈছিল যেতিয়া আমি ইয়াত বহাই দিছিলো তেতিয়া কি হৈছিল এই পইণ্টৰ পিছৰ পৰা আৰু এই পইণ্টক আমি কি বুলি কৈছিলো ইলাষ্টিক লিমিট বা কি বুলি কৈছিলো ইল পইণ্ট বুলি কৈছিলো আৰু এই পইণ্টৰ পিছত কি হৈছিল আমাৰ এই মেটেৰিয়েলটো প্লাষ্টিক জোনলৈ গুচি গৈছিল মানে কি এই যেতিয়া আমাৰ এই পইণ্টটো বাহিৰ হৈ যাব তেতিয়া কি হ'ব ইয়াৰ পৰা যদি আমি ষ্ট্ৰেছটো যদি আঁতৰাই দিও তেতিয়া কি হ'ব তাৰ ই অৰিজিনেল শেপ বা সাইজটো কি কৰিব নোৱাৰে ৰিগেইন কৰি ল'ব নোৱাৰে আৰু ফলত কি হ'ব ইয়াৰ কাৰ্ভটো এনেকৈ গুচি আহিব হয় না আৰু কি হৈছিল আমাৰ এই পইণ্ট আছিল আল্টিমেট ষ্ট্ৰেছ মানে কি আমাৰ মেটেৰিয়েলটো ম্যাক্সিমাম যিমান আমি ষ্ট্ৰেছ দিম হেমান আছিল আৰু তাৰ পাছতে কি হৈছিল বস্তু নেকিং ৰিজনলৈ গুচি গৈছিল মানে কি ই ফ্লো কৰিব ষ্টাৰ্ট কৰিছিল মানে কি ই ব্ৰেক হোৱাৰ আগে কি হয় নেকিং ৰিজনলৈ গুচি যায় আৰু লাষ্টত কি হৈছিল ই মানে আছিল ফ্ৰেকচাৰ পইণ্ট তাতে কি হৈছিল আমাৰ মেটেৰিয়েলটো ব্ৰেক হৈছিল ঠিক আছে এতিয়া কি হ'ব আমাৰ এই পইণ্টটো চোৱাচোন এই ওৰ পৰা এ লৈকে কি হৈছিল আমাৰ সিধাকে কি হৈছে মুভ কৰিছে মানে কি যিমানটো ষ্ট্ৰেছ দিছো হিমানে কি হৈছে আমাৰ ষ্ট্ৰেইন হৈছে মানে কি হৈছে আমাৰ ইয়াত হুকস ল মানি চলিছে মানে কি হৈছে যে stress is directly proportional to কি strain মানে কোৰ পৰা O পৰা লৈকে মানে from কি O to A এতিয়া যদি কয় যে কি আমাৰ এই OA আমাৰ এই গ্ৰাফডালৰ OA গ্ৰাফডালৰ যদি কথা যদি কয় তেতিয়া কয় যে কি আমাক ইয়াৰ স্লোপটো উলিওৱা তেতিয়া আমাৰ কি হ'ব যে আমি ইয়াৰ যদি স্লোপটো উলিয়াবলৈ যাওঁ তেতিয়া কি হয় আমি জানো যে কি স্লোপ ইকুৱেল টু কি হয় যে চেঞ্জ ইন কি হ'ব আমাৰ y ডিভাইডেড বাই কি হ'ব চেঞ্জ ইন x হয় না চেঞ্জ ইন y এক্সিছত যেটো চেঞ্জ হ'ব ডিভাইডেড বাই কি হয় এক্সিছত যেটো চেঞ্জ হ'ব তাকে আমি কি বুলি কওঁ স্লোপ বুলি কওঁ মানে কি হয় বুজাও ইয়াক যে ইকুৱেল টু ডেল্টা y ডিভাইডেড বাই ডেল্টা x এ বুজাও হয় না এতিয়া কি হয় আমাৰ কি হৈছে x এক্সিছত আমাৰ কি চেঞ্জ হৈছে ষ্ট্ৰেছটো চেঞ্জ হৈছে আৰু হেকাৰণে ওপৰত আমাৰ কি আহিব ষ্ট্ৰেছ আহিব ঠিক আছে আৰু তলত কি হৈছে মানে কি x এক্সিছত কি চেঞ্জ হৈছে আমাৰ ষ্ট্ৰেইনটো চেঞ্জ হৈছে হেকাৰণে কি আহিব তলত ষ্ট্ৰেইন আহিব আৰু আমি জানো যে কি যেতিয়া আমি হুকস ল ডিসকাস কৰিছিলো তেতিয়া আমি কি পাইছিলো স্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন পাইছিলো হয় না হুকস লত কি পাইছিলো আমি যে স্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন আৰু এই প্ৰপৰ্চনেলিটি চিনটো আঁতৰাবলৈ আমি কি কৰিছিলো যে স্ট্ৰেছ ইকুৱেল টু ই ইনটু কি আছিল আমাৰ ষ্ট্ৰেইন আছিল হয় না আৰু ইয়াৰ পৰা আমি কি কৰিছিলো যে ই ইকুৱেল টু স্ট্ৰেছ ডিভাইডেড বাই কি আছিল আমাৰ ষ্ট্ৰেইন আছিল হয় না এটা ইকুৱেল টু কি হ'ব আমাৰ আমি এই ই টুক আমি কি বুলি কৈছিলো যে মডুলাস অফ ইলাস্টিসিটি বুলি কৈছিলো হয় না আমি এইটো কি বুলি কৈছিলো এতিয়া যে মডুলাস অফ ইলাস্টিসিটি ঠিক আছে এটা আমি কি পালো যে আমি এই OA গ্ৰাফডালৰ কাৰণে স্লোপটো কি পালো ষ্ট্ৰেছ ডিভাইডেড বাই ষ্ট্ৰেইন মানে কি হ'ব আমাৰ এই OA গ্ৰাফডালৰ এডখৰে আমাক কি দিব যে আমাৰ মডুলাস অফ ইলাস্টিসিটি দিব ঠিক আছে মানে কি হ'ব এটো ইকুৱেল টু আমি কি ক'ব পাৰিম যে মডুলাস অফ ইলাস্টিসিটি ঠিক আছে মানে কি হ'ব আমাৰ এই OA কাৰ্ভডালৰ স্লোপটো কি দিব মডুলাস অফ ইলাস্টিসিটি দিব ঠিক আছে আৰু মডুলাস অফ ইলাস্টিসিটি মানে কি আছিল ইয়ংছ মডুলাস আছিল বাল্ক মডুলাস আছিল চিয়াৰ মডুলাস আছিল ঠিক আছে তাৰ ভিতৰত যিকোনো হ'ব পাৰে ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা কি হ'ব আমাৰ এই OA কাৰ্ভডালে আমাক কি দিব যে স্লোপ দিব আৰু এই স্লোপটো কি হ'ব ইকুৱেল টু মডুলাস অফ ইলাস্টিসিটি হ'ব ঠিক আছে মানে কি OA কাৰ্ভডালৰ কি হ'ব স্লোপটোৱে আমাক কি দিব ষ্ট্ৰেছ ডিভাইডেড বাই ষ্ট্ৰেইন আৰু তাৰ পৰা আমি কি পাম মডুলাস অফ ইলাস্টিসিটি পাম আৰু এইটো ক'ৰ পৰা আহিলে এই হুকস ল ইয়াৰ পৰা আহিলে ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা তোমালোকে এইটো নোট কৰি ল'বা ঠিক আছে এতিয়া কি হ'ব আমি কি ডিসকাস কৰিলো স্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন কাৰ্ভ ডিসকাস কৰিলো এতিয়া ইয়াৰ পৰা কি কৰিব পাৰিম আমি কিছুমান মেটেৰিয়েল ক্লাসিফাই কৰিব পাৰিম মানে কি ক্লাসিফিকেশন কৰিব পাৰিম ঠিক আছে মানে কি হ'ব আমাৰ এই কাৰ্ভডালৰ ওপৰত ভিত্তি কৰি আমি কিছুমান মেটেৰিয়েল আমি ভগাব পাৰিম মানে কি মেটেৰিয়েল কিছুমানক আমি কি কৰিব পাৰিম ভাগ কৰিব পাৰিম ঠিক আছে আৰু হেকিলা মেটেৰিয়েল কি হ'ব একাৰণে আমি প্ৰথমতে ইয়াৰ ডেফিনিশনখিনি লিখি লম ঠিক আছে এটো মোহাৰি দিও এতিয়া হ'ব তোমালোকে পজ কৰি লিখি ল'বা
এতিয়া চাই লওক কি দি আছে আমাৰ ক্লাছিফিকেশ্যন অফ মেটেৰিয়েল অন দি বেচিছ অফ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ মানে কি আমি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভৰ সহায়ত কি কৰিব পাৰোঁ কিছুমান মেটেৰিয়েল ভাগ কৰিব পাৰোঁ ঠিক আছে এতিয়া তাই প্ৰথমটো চাই লওক কি দি আছে ডাকটাইল মেটেৰিয়েলছ এতিয়া আমি চাই লওঁ যে কি ডাকটাইল মেটেৰিয়েল মানে কি হয় কি কৈছে দি মেটেৰিয়েলছ হুইচ হেভ লাৰ্জ প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যন আৰ কল ডাকটাইল মেটেৰিয়েল মানে কি আমাৰ এই মেটেৰিয়েলসমূহৰ কি হ'ব প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যন মানে কি আমাৰ প্লাষ্টিক ৰিজনটো বেছি হ'ব ঠিক আছে মানে কেনেকুৱা হ'ব যে আমাৰ যেতিয়া কাৰ্ভডাল আমি আঁকিছিলোঁ কি আছিলে আমাৰ এইফালে আছিলে আমাৰ ষ্ট্ৰেইন হয়নে ৰ'বা কি কৈছিলোঁ আমি এনেকৈ এইফালে আঁকিছিলোঁ ঠিক আছে এইফালে কি আছিলে আমাৰ ষ্ট্ৰেইন আছিলে হয়নে আৰু আমাৰ এইফালে কি আছিলে ষ্ট্ৰেছ আছিলে এতিয়া কি হৈছিলে প্ৰথমতে আমাৰ কাৰ্ভডাল কেনেকৈ মুভ কৰিছিলে এনেকৈ চিধা গৈছিলে হয়নে তাৰপিছত কি হৈছিলে এনেকৈ গৈ অলপ এনেকৈ আহিছিলে হয়নে মানে কি হৈছিলে এইডোখৰত ফ্ৰেকচাৰ পইণ্ট আছিলে এইডোখৰত আছিলে আমাৰ কি ফ্ৰেকচাৰ পইণ্ট আছিলে হয়নে আৰু কি আছিলে আমাৰ এইডোখৰতে আমাৰ আছিলে কি এইডোখৰতে বি পইণ্টটো আছিলে মানে কি আছিলে আমাৰ এইডোখৰত আছিলে আমাৰ ইলাষ্টিক লিমিট বা কি ইল পইণ্ট আছিলে হয়নে ইলাষ্টিক লিমিট আৰু কি হৈছিলে আমাৰ এই ৰিজনটোক আমি কি বুলি কৈছিলোঁ ইলাষ্টিক ৰিজন বুলি কৈছিলোঁ আৰু এইডোখৰৰ পৰা আমি ৰিজনটো কি বুলি কৈছিলোঁ প্লাষ্টিক ৰিজন বুলি কৈছিলোঁ আৰু এনেকুৱা ধৰণৰ মেটেৰিয়েলসমূহত কি হ'ব আমাৰ এই ৰিজনটো মানে কি এই প্লাষ্টিক ৰিজনটো কি হ'ব বেছি হ'ব মানে কি হ'ব প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যন বুলি কৈছে মানে কি আমাৰ এই ৰিজনটো মানে কি প্লাষ্টিক ৰিজনটো আমাৰ কি হ'ব বেছি হ'ব ঠিক আছে আৰু সেইকাৰণে আমাৰ এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি কওঁ ডাকটাইল মেটেৰিয়েল বুলি কওঁ আৰু ইয়াৰ আমাৰ এক্সাম্পলবোৰ কি হ'ব কপাৰ হ'ব চিলভাৰ হ'ব আইৰণ হ'ব ঠিক মানে কি আমাৰ এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ কি হ'ব আমাৰ ষ্ট্ৰেছটো আমাৰ বেছি দিব পাৰি ঠিক আছে আৰু সেইকাৰণে কি কৰা হয় এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি ৱায়াৰসমূহ কি কৰিব পাৰে যেতিয়া বনাবলৈ হয় তেতিয়া আমাৰ ইউজ কৰিব পাৰে ঠিক আছে সেইকাৰণে কি কৰে কপাৰ চিলভাৰ তোমাৰ আইৰণ সেইকাৰণে ইউজ কৰে ঠিক আছে মানে কি হ'ব ইহঁতৰ সদায় কি হয় সদায় যে প্লাষ্টিক ৰিজন বা কি প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যনটো বেছি হয় ঠিক আছে আৰু তেনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি ক'ম ডাকটাইল মেটেৰিয়েল হ'ব তাৰপিছত কি কৈছে আমাৰ ব্ৰিটল মেটেৰিয়েল এতিয়া ব্ৰিটল মেটেৰিয়েল মানে কি যে কি কৈছে দি মেটেৰিয়েলছ হুইচ হেভ ভেৰি স্মল ৰেঞ্জ অফ প্লাষ্টিক এক্সটেনশ্যন মানে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ প্লাষ্টিক ৰিজনটো একেবাৰে সৰু হ'ব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াৰ ফ্ৰেকচাৰ পইণ্টটো কিমানত গুচি আহিব ধৰি লোৱা ডোখৰত আছে আমাৰ ইলাষ্টিক লিমিটটো আৰু ই কি হ'ব এইডোখৰতে তোমাৰ কি থাকিব ফ্ৰেকচাৰ পইণ্টটো থাকিব মানে কি হ'ব ওচৰত থাকিব মানে কি হ'ব ইয়াত আমাৰ প্লাষ্টিক ৰিজনটো একেবাৰে সৰু হ'ব ঠিক আছে আৰু এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি ক'ম ব্ৰিটল মেটেৰিয়েল বুলি কওঁ মানে কি হ'ব ইয়াক আমি এই ইলাষ্টিক মেটেৰিয়েল ষ্ট্ৰেছ দি আছোঁ তাৰপিছত অকণমান ষ্ট্ৰেছ দিয়াৰ পিছতে কি হ'ব ই ব্ৰেক হৈ যাব কিন্তু কি হয় আমাৰ ডাকটাইল মেটেৰিয়েলবোৰ যদি আমি কি কৰোঁ ইলাষ্টিক লিমিটলৈকে ষ্ট্ৰেছ দিওঁ তাৰপিছত যদি আৰু ষ্ট্ৰেছ বঢ়াই গৈ থাকোঁ মানে কি হ'ব ইলাষ্টিক লিমিটৰ পিছত বেছি ষ্ট্ৰেছ দিলেহে কি হ'ব আমাৰ এই ডাকটাইল মেটেৰিয়েলসমূহ ব্ৰেক হ'বগৈ কিন্তু কি হ'ব এই ব্ৰিটল মেটেৰিয়েলবোৰ কি হ'ব আমাৰ এই আমি ইলাষ্টিক লিমিটৰ ওপৰত যদি কি কৰোঁ ষ্ট্ৰেছ দিওঁ আমি কম ষ্ট্ৰেছতে কি কৰিব পাৰিম এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ কি কৰিব পাৰিম ব্ৰেক কৰিব পাৰিম ঠিক আছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰ কি বুলি কয় ব্ৰিটল মেটেৰিয়েল বুলি কয় আৰু ফৰ এক্সাম্পল কি হ'ব আমাৰ গ্লাছ হ'ব চিৰামিক হ'ব ঠিক আছে তাৰপিছত চোৱা আমাৰ কি আছে যে ইলাষ্ট'মাৰ্ছ এতিয়া বুজি পালা নহয় ডাকটাইল মেটেৰিয়েল আৰু ব্ৰিটল মেটেৰিয়েল ঠিক আছে এই তোমালোকৰ এক্সামত আহিব পাৰে মানে কি কৰিব পাৰে এনেকৈ গ্ৰাফ দি দিব কোনটো ডাকটাইল কোনটো ব্ৰিটল তেনেকৈ তোমালোকক সুধিব পাৰে ঠিক আছে আৰু কি হ'ব যে আমাৰ ইলাষ্ট'মাৰ কি হ'ব আৰু এইবোৰৰ পৰা আমি কি কৰিব পাৰিম এই ডাকটাইল আৰু ব্ৰিটলৰ পৰা আমি কি কৰিব পাৰিম কোনটো ষ্ট্ৰং কোনটো উইক আমি বাচিব পাৰিম দেই মানে কি হ'ব ডাকটাইল মেটেৰিয়েলবোৰ অলপ কি হ'ব ষ্ট্ৰং হ'ব আৰু ব্ৰিটল মেটেৰিয়েলবোৰ কি হ'ব আমাৰ যে তাতকৈ অলপ কি হ'ব মানে উইক হ'ব ঠিক আছে মানে কি ডাকটাইলসমূহ প্ৰায় ষ্ট্ৰং হয় কাৰণ কেলৈ ইয়াত ই বেছি ষ্ট্ৰেছ সহিব পাৰে আৰু ব্ৰিটল মেটেৰিয়েলবোৰ যিহেতু কি বেছি ষ্ট্ৰেছ সহিব নোৱাৰে সেইকাৰণে কি হ'ব এইবোৰ অলপ উইক হ'ব ঠিক আছে মানে কি ঠুনুকাও হ'ব পাৰে ঠিক আছে এতিয়া কি হ'ব আমাৰ ইলাষ্ট'মাৰ্ছ এতিয়া ইলাষ্ট'মাৰ্ছ মানে কি দি মেটেৰিয়েলছ হুইচ কেন বি ইলাষ্টিকেলি ষ্ট্ৰেটছ টু এ লাৰ্জ ভেলু অফ ষ্ট্ৰেইন আৰ কল কি কৈছে আমাৰ ইলাষ্ট'মাৰ্ছ আৰু ইয়াৰ এক্সাম্পলটো কি কৈছে ৰাবাৰ বুলি কৈছে আৰু কি কৈছে ইলাষ্টিক টিচু অফ এৰটা মানে কি এৰটাটো কি হৈছে আমাৰ এটা টিচু হয় টিচুত থাকে আৰু কি হয় আমাৰ হাৰ্টৰ পৰা ব্লাড ফ্ল' কৰাত কি কৰে সহায় কৰে ঠিক আছে মানে কি ব্লাড কেৰি কৰে ঠিক আছে আৰু এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি কওঁ ইলাষ্ট'মাৰ্ছ বুলি কওঁ মানে কি আমি এই ইলাষ্ট'মাৰসমূহ কি কৰিব পাৰোঁ ষ্ট্ৰেছ দি কি কৰোঁ বহুত দীঘল কি কৰিব পাৰোঁ এনেকৈ টানিব পাৰোঁ মানে কি বহুত দূৰলৈকে এক্সটেণ্ড কৰিব পাৰে ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা এই ইলাষ্ট'মাৰসমূহৰ কি হয় ইলাষ্টিক লিমিটটো কি হয় বহুত হয় মানে কি ইলাষ্টিক ৰিজনটো বহুত বেছি হয়
ঠিক আছে আৰু এনেকুৱা ধৰণৰ ইলাষ্টোমাৰসমূহত কি নাথাকে প্লাষ্টিক ৰিজন নাথাকে দেই মানে কি হ'ব এই ইলাষ্টোমাৰসমূহৰ প্লাষ্টিকটো কি হ'ব বাকি ফ্ৰেকচাৰ পইণ্টটো কি হ'ব আমাৰ এই যে ইলাষ্টিক বাকি কি হয় মেটেৰিয়েলসমূহৰ কাৰণে কি থাকে ইলাষ্টিক লিমিটটো থাকে যে এই ইলাষ্টিক লিমিটটো একেবাৰে ওচৰত থাকে ঠিক আছে মানে কি হ'ব এই যদি ইলাষ্টিক লিমিটটো যদি পাৰ কৰি দিয়ে তেতিয়া ই কি হ'ব ডাইৰেক্ট ব্ৰেক হৈ গুচি যাব ঠিক আছে আৰু সেইকাৰণে তোমালোকে মনত ৰাখিবা যে কি ইলাষ্টোমাৰসমূহ কি নাথাকে প্লাষ্টিক ৰিজন নাথাকে একেবাৰে আৰু ইয়াৰ কি হ'ব ফ্ৰেকচাৰ পইণ্টটো এই ইলাষ্টিক লিমিটৰ ওচৰত এনেকৈ থাকিব ঠিক আছে আৰু কি হ'ব ইয়াৰ আমাৰ ইলাষ্টিক ৰিজনটো বহুত বেছি হয় আৰু সেইকাৰণে কি হয় আমি যে ৰাবাৰডালক এনেকৈ টানি দিওঁ কি বহুত দীঘল হৈ যায় আৰু সেই টানি কি কৰিব পাৰোঁ আমি এই লিমিটটোলৈকে যদি টানি দিওঁ আৰু যদি এৰি দিওঁ তেতিয়া কি হয় ই তাৰ অৰিজিনেল শ্বেপটো আকৌ ৰিগেইন কৰি লয় আৰু তোমালোকে এটা কথা মনত ৰাখিবা এই ইলাষ্টোমাৰসমূহে হুক শ্ল' মাৰি নচলে দেই সেইটো মনত ৰাখিবা তোমালোকে ঠিক আছে আৰু কি হ'ব এই ইলাষ্টিক লিমিটৰ ওচৰতে যিহেতু কি থাকে আমাৰ ফ্ৰেকচাৰ পইণ্টটো থাকে আৰু তেতিয়া তোমালোকে দেখি চাই চাগে ৰাবাৰটো অকণমান টানি দিয়াৰ পাছত কি কেতিয়াবা বেছিকৈ টানি দিলে কি হয় ডাইৰেক্ট যে ব্ৰেক হৈ থাকে আৰু সেইকাৰণে কি কোৱা হয় যে এনেকুৱা ধৰণৰ ইলাষ্টোমাৰসমূহৰ ফ্ৰেকচাৰ পইণ্টটো ইলাষ্টিক লিমিটৰ একেবাৰে ওচৰত থাকে বুলি কোৱা হয় ঠিক আছে আৰু সেইকাৰণে কি কৈছে যে ইলাষ্টোমাৰসমূহক হুইচ কেন বি ইলাষ্টিকেলি ষ্ট্ৰেটছ টু এ লাৰ্জ ভেলু অফ ষ্ট্ৰেইন মানে কি ইলাষ্টিকেলি তাক বহুত দূৰলৈকে কি কৰিব পাৰি ষ্ট্ৰেছ দি টানিব পাৰি আৰু যদি কি হয় সেই ইলাষ্টিক লিমিটটো যদি পাৰ কৰি দিয়া হয় অকণমান যদি পাৰ হৈ যায় ই কি হৈ যাব বস্তুটো ব্ৰেক হৈ যাব ঠিক আছে আৰু এনেকুৱা ধৰণৰ মেটেৰিয়েলসমূহকে আমি কি বুলি কওঁ ইলাষ্টোমাৰ্ছ বুলি কওঁ হ'ব আৰু কি হ'ব যে এই ইলাষ্টোমাৰসমূহৰ কি হয় এডাল গ্ৰাফ আছে ইলাষ্টিক টিছু অফ এৰ'টা তাৰ এডাল গ্ৰাফ আছে এই গ্ৰাফটো কেনেকুৱা হয় এনেকুৱা হয় ঠিক আছে মানে কি ই হুক শ্ল' মাৰি নচলে দেই সেইটো মনত ৰাখিবা তোমালোকে আগতে কি হৈছিলে আমাৰ ডাকটাইল আৰু ব্ৰিটল মেটেৰিয়েলবোৰ কি হুক শ্ল' মাৰি চলিছিলে তাৰপিছত কি হৈছিলে আকৌ প্লাষ্টিক ৰিজনলৈ গুচি গৈছিলে কিন্তু ইয়াত মানে কি নাই প্লাষ্টিক ৰিজন নাই একেবাৰে ইয়াত অকল কি আছে ডাঙৰ ইলাষ্টিক ৰিজনহে আছে ঠিক আছে আৰু সেইকাৰণে কি হয় ইয়াক আমি বহুত দূৰলৈকে তেনেকৈ কি কৰি ষ্ট্ৰেছ দি টানি বহলাব পাৰোঁ ঠিক আছে আৰু কি ইয়াক যদি কি কৰোঁ আমি যদি এৰি দিওঁ কি হয় ই আকৌ আগৰ ফৰ্মলৈ কি গুচি আহে আৰু সেইকাৰণে কি হ'ব ই হুক শ্ল' মাৰি নচলে আৰু যদি আমি কি কৰোঁ সেই লিমিটটো যদি অকণমান যদি পাৰ কৰি দিওঁ তেতিয়া কি হ'ব এই ইলাষ্টোমাৰসমূহ ব্ৰেক হৈ যায় ঠিক আছে মানে কি ইলাষ্টিক লিমিটটো যদি অকণমান যদি পাৰ কৰি দিওঁ তেতিয়া কি হ'ব সেই মেটেৰিয়েলসমূহ ব্ৰেক হৈ গুচি যায় ঠিক আছে আৰু কি হ'ব আমাৰ ইয়াৰ গ্ৰাফটো কি হ'ব এনেকুৱা হ'ব ঠিক আছে তোমালোকে লিখি লোৱা তোমালোকে লিখি ল'বা যে কি ই হুক শ্ল' মাৰি নচলে আৰু ইয়াৰ কি হ'ব প্লাষ্টিক ৰিজনটো নাই একেবাৰে আৰু কি হ'ব ইলাষ্টিক ৰিজনটো বহুত বেছি হয় ঠিক আছে হ'ব এতিয়া কি হ'ব আমাৰ আৰু এটা টাৰ্ম আছে কি মেলিয়েবিলিটি ঠিক আছে এইটো মোহাৰিটো এতিয়া হ'ব এতিয়া মেলিয়েবিলিটি মানে কি যে কি হয় আমি সলিডসমূহ কি কৰোঁ কেতিয়াবা কম্প্ৰেছো কৰা হয় হয়নে আৰু কম্প্ৰেছ কৰিলে কি হয় আমি যেতিয়া ইলংগেট কৰিছিলোঁ তেতিয়া কি হৈছিলে আমাৰ এটা লিমিটৰ পাছত ই কি হৈছিলে তাৰ পৰা আমি যেতিয়া কি কৰিছিলোঁ ডিফৰ্মিং ফৰ্চটো আঁতৰাই দিছিলোঁ তেতিয়া ই কি হৈছিলে তাৰ অৰিজিনেল শ্বেপ বা চাইজটো ৰিগেইন কৰি ল'ব নোৱাৰিছিলে হয়নে ঠিক তেনেকৈ কি হ'ব আমাৰ কম্প্ৰেছনৰ ক্ষেত্ৰতো কি হয় ঠিক ছেইম হয় মানে কি হয় ইয়াৰ গ্ৰাফডাল কেনেকুৱা হয় যে এইফালে কি হ'ব আমাৰ এইফালে থাকিব আমাৰ কম্প্ৰেছন ঠিক আছে আৰু এইফালে কি থাকিব আমাৰ এপ্লাইড ফ'ৰ্চ ঠিক আছে মানে কি হ'ব আমাৰ ইয়াতো কি হ'ব এনেকৈ হুক শ্ল' এনেকৈ মানি চলিব ঠিক আছে এনেকৈ আহিব আৰু এটা পইণ্টৰ পিছত কি হ'ব ধৰি লোৱা দেখো এইটো পইণ্ট আৰু এইটো হ'ব তোমাৰ ইলাষ্টিক লিমিট ঠিক আছে আৰু এই লিমিটটোলৈকে কি হ'ব ই ইয়াৰ অৰিজিনেল শ্বেপ বা চাইজটো কি হ'ব ই ৰিগেইন কৰি ল'ব আৰু তাৰপিছত কি হ'ব ই কেনেকৈ আহিব ই বস্তুটো এনেদৰে আহিব ঠিক আছে আৰু এইডোখৰত এটা পইণ্ট থাকিব আৰু এই পইণ্টটোক আমি কি বুলি ক'ম ইয়াৰ এই কম্প্ৰেছনৰ ইল পইণ্ট বুলি ক'ম ঠিক আছে আৰু এই কম্প্ৰেছনৰ আমি ইল পইণ্টটোকে আমি কি বুলি কওঁ যে ক্ৰাছিং পইণ্ট ঠিক আছে যে কি ক্ৰাছিং পইণ্ট ঠিক আছে মানে কি হ'ব কম্প্ৰেছনৰ ইল পইণ্টটোক আমি কি বুলি কওঁ ক্ৰাছিং পইণ্ট বুলি কওঁ সেইটো তোমালোকে মনত ৰাখিবা আৰু এই ক্ৰাছিং পইণ্ট যেতিয়া পাবগৈ তাৰপিছত কি হ'ব আমি এইটো ষ্টেজ পোৱাৰ পিছত আমি সেই সলিডসমূহক কি কৰিব পাৰিম তাক আমি কি বুলি কওঁ মেলিয়েবল বুলি কওঁ ঠিক আছে মেলিয়েবল বুলি কেলৈ কওঁ কাৰণ কি হ'ব আমাৰ যেতিয়া সেই সলিডটোৱে কম্প্ৰেছনৰ পিছত এই ক্ৰাছিং পইণ্ট পাবগৈ তাৰপিছত আমি তাক কি কৰিব পাৰিম হেমাৰ মাৰি মানে কি হাতুৰিয়ে মাৰি বা কি ৰোল কৰি বা কি প্ৰেছ কৰি তাক কি কৰিব পাৰি চিটলৈ কনভাৰ্ট কৰিব পাৰি ঠিক আছে মানে কি ইয়াক থিন চিটলৈ কনভাৰ্ট কৰিব পাৰি আৰু সেইকাৰণে কি কোৱা হয় এনেকুৱা ধৰণৰ আমাৰ প্ৰচেছটোক মানে কি হ'ব মেলিয়েবিলিটি বুলি কোৱা হয় আৰু কি হ'ব যিবোৰ মেটেৰিয়েলক আমি কি কৰিব পাৰিম তেনেকৈ থিন চিটলৈ কনভাৰ্ট কৰিব পাৰিম সেই ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি ক'ম মেলিয়েবল বুলি ক'ম ঠিক আছে মানে কি হ'ব আমাৰ এক্সাম্পল ইয়াৰ ভিতৰত যে গ'ল্ড হ'ব
ঠিক আছে তাৰপিছত কি হ'ব সিলভাৰ মানে কি হ'ব এনেকুৱা ধৰণৰ মেটেৰিয়েলসমূহক আমি কি কৰিব পাৰিম যে কম্প্ৰেছ কৰাৰ পিছত কি হ'ব এই যেতিয়া ক্ৰাছিং পইণ্ট পাবগৈ মানে কি হ'ব এই ক্ৰাছিং পইণ্টটো কম্প্ৰেছনৰ কি বুলি কোৱা হয় ইল্ড পইণ্ট বুলি কোৱা হয় তাৰ পিছতে আমি কি কৰিব পাৰিম এই মেটেৰিয়েলসমূহক প্ৰেছ কৰি হেমাৰ কৰি বা কি ৰোল কৰি তাক থিন চিটলৈ কনভাৰ্ট কৰিব পাৰিম আৰু সেইকাৰণে এনেকুৱা ধৰণৰ মেটেৰিয়েলবোৰক আমি কি বুলি কওঁ মেলিয়েবল বুলি কওঁ আৰু ইয়াকে আমি কি বুলি কওঁ মেলিয়েবিলিটি বুলি কওঁ দেই তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু কি হ'ব তোমালোকে এইটো কথা মনত ৰাখিবা যে কি যেতিয়া আমাৰ মেলিয়েবল হ'ব তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ মেটেৰিয়েলসমূহৰ প্লাষ্টিক ৰিজনটো বেছি হ'ব তেতিয়াহে কি কৰিব পাৰিম আমি তাক থিন চিটলৈ কনভাৰ্ট কৰিব পাৰিম নহ'লে কেনেকৈ পাৰিম যদি তাৰ প্লাষ্টিক ৰিজনটো যদি সৰু হয় তেতিয়া কি হ'ব এইটো ব্ৰেক হৈ যাব আৰু সেইকাৰণে তোমালোকে মনত ৰাখিবা যিসমূহ কি হ'ব আমাৰ মেলিয়েবল হ'ব মেটেৰিয়েলসমূহ সিহঁতৰ কি হ'ব প্লাষ্টিক ৰিজনটো বহুত বেছি হ'ব ঠিক আছে আৰু সেইকাৰণে কি কৰিব পাৰিম ইয়াক আমি থিন সৰু কি হ'ব চিটলৈ আমি কনভাৰ্ট কৰিব পাৰিম কেনেকৈ হেমাৰ বা কি কওঁ প্ৰেছ কৰি বা কি ৰোল কৰি ঠিক আছে এইটো আছিলে কি মেলিয়েবিলিটি কথা হ'ব এতিয়া আমি কি কৰিম এটা কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে আমি NCERT এটা কুৱেশ্যন ডিছকাছ কৰিম হ'ব তুমি এতিয়া মহাই দিওঁ বুজি পালা নহয় এইটো কথা হ'ব এতিয়া চাই লওঁ মই কুৱেশ্যনটো কি থোৱা আছে কি কৈছে আমাক দিছ টেষ্ট ট্ৰেইন কাৰ্ভ ফৰ মেটেৰিয়েল A and B আৰ শোন ইন ফিগাৰ মানে কি A আৰু B কাৰণে দুটা মেটেৰিয়েল আছে তাৰ কাৰণে আমাৰ কি দি থোৱা আছে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন কাৰ্ভ দি থোৱা আছে ঠিক আছে আমাক প্ৰথমতে কি দিছে হুইচ অফ দি ফলোইং মেটেৰিয়েল হেজ গ্ৰেটাৰ য়ং মডুলাছ ঠিক আছে মানে কি আমাৰ এই মেটেৰিয়েল A আৰু মেটেৰিয়েল B টোৰ ভিতৰত কোনটো মেটেৰিয়েলৰ কি আছে আমাৰ গ্ৰেটাৰ য়ং মডুলাছ আছে বুলি সুধিছে ঠিক আছে এতিয়া আমি জানো যে কি যেতিয়া আমি কি কৰিছিলোঁ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ডিছকাছ কৰিছিলোঁ তেতিয়া মই আজি এই ভিডিঅ'ৰ কি কৈছিলোঁ প্ৰথমতে বুজাইছিলোঁ যে কি আমি মডুলাছ অফ ইলাষ্টিচিটি মানে কি গম পাওঁ যে আমাৰ এই কাৰ্ভডালৰ কি হয় শ্লোপটো হয় হয়নে মানে কি আমাৰ যিহেতু আমাৰ কি আছিলে হুকছ লিমিটলৈকে কি হয় আমাৰ যিটো কাৰ্ভ হয় তাৰ কি আছিলে আমাৰ শ্লোপটো কি আছিলে আমাৰ মডুলাছ অফ ইলাষ্টিচিটি আছিলে আৰু মডুলাছ অফ ইলাষ্টিচিটিতে কি হয় আমাৰ য়ংছ মডুলাছ বাল্ক মডুলাছ শ্বেয়াৰ মডুলাছ সোমাই থাকে হয় মানে কি সেইকেইটা টাইপ হয় আৰু সেইকাৰণে কি হ'ব আমি জানো যে কি লিখি লোৱা যে সলিউশ্যন এইটো কি হ'ব আমাৰ যে য়ংছ মডুলাছ মানে কি হয় y ইকুৱেল টু কি হয় আমাৰ যে লংগিটিউডিনেল ষ্ট্ৰেছ লংগিটিউডিনেল ষ্ট্ৰেছ ডিভাইড বাই কি হয় আমাৰ লংগিটিউডিনেল ষ্ট্ৰেইন হয়নে আৰু আমি গম পাইছিলোঁ যে কি আমাৰ এই কাৰ্ভডালৰ কি হয় শ্লোপটো কিহে দিছিলে ষ্ট্ৰেছ পাৰ ইউনিট ষ্ট্ৰেইন মানে কি ষ্ট্ৰেছ ডিভাইডেড বাই ষ্ট্ৰেইনে দিছিলে হয়নে আৰু ইয়াক আমি কি বুলি ক'ব পাৰোঁ যে ইকুৱেল টু যে কি শ্লোপ অফ দি ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ হয়নে মানে কি আমাৰ এই কাৰ্ভডালৰ ভিতৰত যিডাল কাৰ্ভ হয় কি হ'ব আমাৰ শ্লোপটো বেছি হ'ব মানে এইডোখৰ শ্লোপটো কি হ'ব বেছি হ'ব তাৰে কি হ'ব আমাৰ য়ংছ মডুলাছটো বেছি হ'ব হয়নে এতিয়া চাই লওঁ আমাৰ ইয়াত কি আছে এইডাল কাৰ্ভ চোৱা আৰু এইডাল কাৰ্ভ চোৱা ইয়াৰ আমাৰ শ্লোপটো বেছি হৈছে দিছানে এইটো আৰু ইয়াৰ কি হৈছে কম হৈছে আৰু শ্লোপ মানে কি আমি টেন থিটাৰ কথা ক'ব পাৰোঁ মানে কি হৈছে আমাৰ এই এংগুলটো চাব পাৰোঁ তোমালোকে হয়নে এই এংগুলটো কি হৈছে ইয়াতকৈ অলপ ডাঙৰ হৈছে মানে কি ইয়াৰ শ্লোপটো বেছি হৈছে আৰু কি হ'ব এইটো কি হ'ব আমাৰ টেন থিটা হয়নে টেন থিটা তেনেকৈও চাব পাৰোঁ বা কি শ্লোপটো তুমি চাব পাৰা শ্লোপটো কি হৈছে ইয়াৰ বেছি হৈছে ইয়াৰটো কি অকণমান হেলনীয়া হৈ আছে দেখিছানে মানে কি এই এংগুলটো বেছি হৈছে বা কি ইয়াৰ শ্লোপটো বেছি হৈছে ইয়াৰ শ্লোপটো কি হৈছে কম হৈছে সেইকাৰণে লিখি দিব পাৰা যে কি চিন্স শ্লোপ অফ ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ অফ মেটেৰিয়েল A is greater than B hence কি হ'ব যে য়ংছ মডুলাছ অফ A is greater than কি হ'ব B hence য়ংছ মডুলাছ অফ A is greater than কি হ'ব আমাৰ য়ংছ মডুলাছ অফ কি হ'ব বি ঠিক আছে বুজিলে ইমান লাগে হ'ল এতিয়া আমাৰ কি কৈছে হুইচ অফ দি মেটেৰিয়েল ইজ মোৰ ডাকটাইল আৰু আমি জানো যে কি ডাকটাইল মানে কি আছিলে যে ডাকটাইল মেটেৰিয়েলসমূহৰ প্লাষ্টিক ৰিজনটো বহুত বেছি হয় হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ এই দুডাল কাৰ্ভত চোৱাচোন আমাৰ ইয়াত প্লাষ্টিক ৰিজন কাৰ বেছি ইয়াৰ চোৱা এইডোখৰৰ পৰা তোমাৰ যদি ধৰা ইলাষ্টিক লিমিটটো যদি এইডোখৰলৈকে ধৰা কি হ'ব আমাৰ ইয়াৰ পৰা আমাৰ প্লাষ্টিক ৰিজনটো ষ্টাৰ্ট হ'ব ইয়াৰ প্লাষ্টিক ৰিজনটো চোৱা আৰু যদি ইয়াৰ কি হয় এইডোখৰ আমি
এইডোখৰত যদি তুমি চোৱা কি ইলাষ্টিক লিমিটটো তেনেহ'লে কি হ'ব প্লাষ্টিক ৰিজনটো ইয়াতো বহুত সৰু আৰু সেইকাৰণে কি হ'ব যিহেতু আমাৰ এই মেটেৰিয়েলটো কি হৈছে আমাৰ প্লাষ্টিক ৰিজনটো বেছি হৈছে ক'তকৈ বি মেটেৰিয়েলটোতকৈ সেইকাৰণে কি হ'ব আমাৰ এই মেটেৰিয়েলটো মোৰ কি হ'ব ডাকটাইল হ'ব ঠিক আছে সেইকাৰণে ইয়াৰ আনচাৰটো কি হ'ব আমাৰ যে ইয়াৰ আনচাৰটো হ'ব আমাৰ যে কি মেটেৰিয়েল এ কেলে তোমালোকে লিখি দিবা কাৰণ কি আমাৰ এই মেটেৰিয়েলটো প্লাষ্টিক ৰিজনটো কি হ'ব বি মেটেৰিয়েলটোতকৈ বেছি হৈ আছে ঠিক আছে মানে কি এই কাৰ্ডডালত হ'ব তাৰপিছত কি কৈছে আমাৰ হুইচ ইজ মোৰ ব্ৰিটল এতিয়া ব্ৰিটল মানে কি আছিলে আমাৰ যাৰ প্লাষ্টিক ৰিজনটো আটাইতকৈ কম আছিলে হয়নে মানে কি হ'ব আমাৰ প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যন বুলি ক'ব পাৰা বা কি প্লাষ্টিক ৰিজন বুলি ক'ব পাৰা ঠিক আছে মানে যি কি হৈছে আমাৰ প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যনটো কি হৈছে আমাৰ এই বিটো এইতকৈ সৰু হৈছে সেইকাৰণে কি হ'ব আমাৰ ই সোনকালে কি হ'ব ভাগি যাব আৰু সেইকাৰণে কি হ'ব এই ব্ৰিটল মেটেৰিয়েলটো কি হ'ব আমাৰ মেটেৰিয়েল বিটো হ'ব ঠিক আছে সেইকাৰণে আনচাৰটো কি হ'ব আমাৰ মেটেৰিয়েল বি প্লাষ্টিক ৰিজন বা প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যন বুলি ক'ব পাৰা ঠিক আছে এতিয়া কি হ'ল আমাৰ ডিটো কি কৈছে আমাৰ হুইচ অফ দি টু ইজ ষ্ট্ৰংগাৰ মেটেৰিয়েল এতিয়া কোৱাচোন তোমালোকে ইয়াত আমাৰ ষ্ট্ৰংগাৰ কোনটো হ'ব আমি জানো যে কি ষ্ট্ৰংগাৰ কোনটো হ'ব যিটো মেটেৰিয়েলে বেছিকৈ ষ্ট্ৰেছ সহ্য কৰিব পাৰিব হয়নে আৰু কি হৈছে আমাৰ ইয়াত বেছি ষ্ট্ৰেছ সহ্য কৰিব পাৰিব কাৰণ কেলৈ ইয়াৰ আমাৰ প্লাষ্টিক ৰিজনটো বেছি মানে কি প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যনটো বেছি মানে কি ই সোনকালে ভাগি নাযায় আৰু ইয়াৰ কি হ'ব প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যনটো একেবাৰে সৰু আৰু সেইকাৰণে কি হ'ব ই সোনকালে ভাগি যাব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত মেটেৰিয়েল এ আৰু বিৰ ভিতৰত ষ্ট্ৰংগাৰ মেটেৰিয়েল কোনটো হ'ব আমাৰ সেইকাৰণে মেটেৰিয়েল এ হ'ব ঠিক আছে সেইকাৰণে ইয়াৰ আনচাৰটো কি হ'ব মেটেৰিয়েল এ ঠিক আছে কাৰণ কেলৈ ইয়াৰ আমাৰ কি হৈছে প্লাষ্টিক ৰেঞ্জ অফ এক্সটেনশ্যনটো কাটকৈ বেছি ইয়াতকৈ বেছি আৰু সেইকাৰণে কি হ'ব ই বেছিকৈ ষ্ট্ৰেছ সহ্য কৰিব পাৰিব আৰু ই কি ক'ব কম ষ্ট্ৰেছত ই ভাগি যাব ঠিক আছে লিখি লোৱা সেইটো ইয়াৰ আনচাৰটো হ'ব তোমালোকে পষ্ট কৰি লিখি ল'বা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগি ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই টপিকটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ